নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে আপোনাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংকটো ওলাইছে। তো পাকিস্তান লিংকত কি ওলাল, কি নাই ওলোৱা, সেইটো আপোনালোকে গম পায়। তো গতিকে মই তালৈ আৰু বেছি বিশ্লেষণলৈ নাযাওঁ। এইটো সন্দৰ্ভত আমি এপিছ'ড কৰিছোঁ, মানে আগতো কেইবাটা মই এপিছ'ড কৰিছোঁ, আৰু আৰম্ভণিৰ এপিছ'ডটো আছিলে দ্য স্পাই হু লাভছ মি। এই ফিল্মটো আপোনালোকে যদি চোৱা নাই, চাই ভেৰি ইণ্টাৰেষ্টিং পিকচাৰ। KGB আৰু CIAৰ হেৰি আছিলে, জেমছ বণ্ডৰ পিকচাৰ, খুব বঢ়িয়া। তাৰমানে একজন ৰাছিয়ান, একজন আমেৰিকান, হিৰোইন আমেৰিকান, কোনোবাই ৰাছিয়ান, তেনেকুৱাই আছিলে। খুব ইণ্টাৰেষ্টিং। তাৰপিছত এফেয়াৰ হৈ যায়। আৰু সেইটো কাৰণে মই কৈ আছোঁ যে আপোনালোকক ছাবস্ক্ৰাইব, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ কাৰণে, সেইটো কাৰণে মই বাৰে প্ৰতি জোৰ দিছোঁ। এতিয়াহে এইবিলাক হৈছে, কিন্তু সেইটো মানে এই গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভতে আছিলে, দি স্পাই হু লাভছ মি। তাৰ টাইটেলটোত মই তেনেকৈ দিছিলোঁ। ফিল্ম ইণ্টাৰেষ্টিং আছিলে, আৰু এতিয়া গৌৰৱ গগৈৰ যি পাকিস্তান লিংক, সেইটো ইণ্টাৰেষ্টিং হৈছে। আৰু দিন বা দিন যিমান যাব, মানে ইলেকশ্যন শেষ নোহোৱালৈকে সেইটো প্ৰতিদিনে সেইটো মানে ইণ্টাৰেষ্টিং এটা নতুন ৰূপ ল'ব। তো গতিকে সময়ৰ হিচাপতে আমি কিন্তু প্ৰতিটা বস্তুৰ উত্তৰ দি থৈ যাম। তো লিংক কি হ'ল নহ'ল সেইটো আপোনালোকে গম পায়। কমেণ্ট বক্সত একদম বিন্দাছ কমেণ্টছ কৰিব, খোলাখুলিকৈ কমেণ্টছ কৰিব। এতিয়া কোনো ইমান ভয় খাবলৈ একো নাই। এতিয়াতো চাওক, মামাকতো যোনে তোনে গালি পাৰে, গতিকে আপুনিও ক'ব পাৰে, কোনো প্ৰব্লেম নাই। তো এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে গৌৰৱ গগৈ, কাৰণ সেইটো বিচাৰটো হেৰিয়ে কৰিব, ৰাইজে কৰিব, ভোটাৰে কৰিব ন অসমৰ, যে তেওঁৰ পাকিস্তান লিংকৰ কথাটো। কাৰণ কোনোবাই কিবা বকিছে, সেইটোৰ ওপৰততো নিৰ্ভৰ নকৰে নহয়। মানে অসমৰ ভোটাৰ মানে সিমান সচেতন নহ'লেও একেবাৰে মূৰ্খ নহয়। তেওঁলোকৰতো আছে কম বেছি অলপ এটা এভাৰেজ, তেওঁলোকৰ চেঞ্চ আছে। চেঞ্চটো নিশ্চয় কামত লগাব। তো এতিয়া গৌৰৱ গগৈৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান, যোনটো মানে ডাঙৰ চেলেঞ্জ, এইটো হ'লকে তেওঁ আৰু ইষ্টাব্লিছ কৰিবলৈ দৰকাৰ নাই যে পাকিস্তান লিংকৰ কথা। অহা দিনত আমি ক্লিয়াৰ কৰি দিম। যোনটো কংগ্ৰেছে ক'ব পৰা নাই, যোনটো মানে গৌৰৱ গগৈ উত্তৰ দিব পৰা নাই, সেই উত্তৰবিলাক কিন্তু আমি দিম। আৰু আমি কিন্তু কংগ্ৰেছৰ স্প'ক্স পাৰ্চন নহয়। আমি বিজেপি বা কংগ্ৰেছ কাৰো ফৈদৰে হৈ কাম নকৰোঁ। আমি খোলাখুলিকৈ বিন্দাছ কথা পাতোঁ। গতিকে বিন্দাছ আপোনালোকে লাইক কৰিব। কথাটো এনেকুৱা, লিংক বাৰু গম পাইছোঁ। এতিয়া তেওঁলোকৰ কামটো হ'ব লাগিব যে এই যে বিভিন্ন চিণ্ডিকেটেড যে লিংক আছে নহয়, বিজেপিৰ বা হিমন্ত বিশ্ব শৰ্মাই হওক, তেখেতৰ পৰিয়াল হওক, বিজেপিৰ নেতা, পালি নেতা, যাৰে হওক বাৰু, এই যে কাৰবাৰটোৰ এই মানে বিভিন্ন চিণ্ডিকেট, আমি ষ্টাৰ্ট কৰি দিওঁ কয়লাৰ পৰা। কয়লাৰ চিণ্ডিকেট যদি নহয়, তেতিয়া কিন্তু বিজেপি ইমান টকা খৰচ কৰিব নোৱাৰিব। কাৰণ বিজেপি দুইফালৰ পৰা খৰচ কৰে। এটা হ'লগৈ বিভিন্ন চিণ্ডিকেটেড টকা, আৰু এটা হ'লগৈ তেওঁলোকৰ নিজৰ ফাণ্ডটো নধৰে। কিন্তু মই ইয়াৰ আগতো কৈছোঁ, তেওঁলোকৰ নিজৰ পলিটিকেল ফাণ্ড নধৰে, নোচয়। আৰু আমাৰ যে টেক্স পেয়াৰৰ যি টকা, সেই টেক্স পেয়াৰৰ টকাৰ মানে অপচয় তেওঁলোকে কৰি আছে। যধে মধে আপোনাৰ বাইক ধৰে, গাড়ী ধৰে, মানে হাৰাশাস্তি, মানে অশান্তি হৈ গৈছে মানুহবিলাকৰ। যোনে যি চলাইছে, গাড়ী, ট্ৰাক, বাইক, যোনে যি চলাইছে, মানে আতংক, মানে ক'ৰবাত মানে পেচেঞ্জাৰক বচাব না পুলিচৰ পৰা বাচিব, তেনেকুৱা এটা পৰিস্থিতি। তো গতিকে এই যে টেক্স, এই টেক্সবিলাকত কি হৈছে, টোল টেক্স হওক, যি হওক, এইবিলাকৰ চব আকৌ অপচয় হয়, আমাৰ উন্নয়নত কামত নালাগে। আৰু কেনেকৈ নালাগে সেইটোলৈ আমি এপিছ'ড কৰিম। এতিয়া কয়লা চিণ্ডিকেটৰ আঁৰত কোন আছে, কোন কেবিনেট মিনিষ্টাৰ আছে, কোন বিধায়ক আছে, সেই লিংকটো কেটাগৰিকেলি গৌৰৱ গগৈক ফাদিল কৰিব লাগিব, চিধি, আৰু বেলেগ একো নাই। কয়লা গ'ল। এতিয়া আহোঁ আমি বহিৰাজ্যৰ পৰা যিবিলাক আহি আছে, কণী আহে নহয়। কাৰণ আমাৰ অসমৰ ইমান বেছি কণী প্ৰডাকশ্যন নাই যিমান প্ৰয়োজন।
নাই, কিন্তু সেইকাৰণে চাব ট্ৰাকে ট্ৰাকে কণী আহে, তো কণীৰ ওপৰত চিণ্ডিকেট চলিছে। এই যে মাছৰ ওপৰত চিণ্ডিকেট হৈছে, যিবিলাক চালানী মাছ বুলি কওঁতে অন্ধ্ৰৰ পৰা বিশেষকৈ যিবিলাক মাছ আহি আছে তাৰ ওপৰত চিণ্ডিকেটটো আছেই। আকৌ কি কৰে, মানে চিণ্ডিকেটটো মাত্ৰা তেতিয়া চেৰাই যায়, আপোনালোকে চাব বছৰটোত এবাৰ, মানে যোৱা প্ৰায় 10টা বছৰত আমি দেখিছোঁ বছৰটোত এবাৰ মাছত মানে হেৰি পাই যায় তেওঁলোকে, কি ফৰ্মেলিন না কিবা এটা বস্তু নেকি পাই যায়, যিটো খুব ক্ষতিকাৰক মানুহৰ কাৰণে। এবাৰ পায়, তাৰপিছত 40 কোটি 50 কোটি টকাত লেনদেন ছেটেল হৈ যায়। ছেটেল হৈ যোৱাৰ পিছত আকৌ মানে সেই মাছটো চলি থাকে। ফৰ্মেলিন মাছটো সেইটো কাৰণে আছে, যেনেকৈ মই কৈছোঁ আপোনাক, যেনেকৈ লাছ, আপুনি এটা ডেড বডি থ'বলৈ হ'লে যেনেকৈ বৰফৰ দৰকাৰ, ঠিক এই ফৰ্মেলিন লাগিবই। যিবিলাক বহিৰাজ্যৰ পৰা মাছ আহি আছে আমাৰ অসমলৈ, কিন্তু ইণ্টাৰেষ্টিং হ'ল যেতিয়াই তেওঁলোকে কমাবলৈ আছে তেতিয়া ফৰ্মেলিন পায়, আৰু বাকী গোটেই বছৰটো ফৰ্মেলিন নাপায়। সেইটোৰ বাহিৰে এনে জেনেৰেল এটা চিণ্ডিকেট আছে, কাৰণ উইদাউট কমিশ্যন বহিৰাজ্যত কোনো কৰিব নোৱাৰিব। কণী গ'ল, মাছ গ'ল, এইফালে আহোঁ হেৰি, এই যে আপোনাৰ হিউমেন ট্ৰাফিকিঙৰ লগত তেওঁলোকৰ চিণ্ডিকেট এটা আছে। কাৰণ তাত যদি প্ৰশাসন, চৰকাৰ, শাসকীয় দলৰ কানেকশ্যন নাথাকে, অসম্ভৱ হিউমেন ট্ৰাফিকিং। আজি অসম নহয়, আপুনি খুদ দিল্লী, বিশ্বগুৰুৰ ৰাজধানী, ভাৰতৰ ৰাজধানী, আজিৰ দিনটোত মানুহ ছেফ নহয়। আগততো মহিলা গাইব হৈছিলে, এতিয়া মহিলা, মোটা মানুহ, বাচ্চা ল'ৰা ছোৱালী গাইব হৈ আছে। চাব, অলপ খবৰ ল'ব যে খুদ দিল্লী আমাৰ কাৰণে ছেফ নহয়, অসমৰো বহুত তাত গাইব হৈছে, কথা বতৰাবিলাক তেনেকুৱাতো। গতিকে সেইটো এটা চিণ্ডিকেট, হিউমেন ট্ৰাফিকিং। তাৰপিছত আহিলে আপোনাৰ গৌমাতা। এই যে যোৱা 12টা বছৰ যে গৌমূত্ৰ, গোবৰ পূৰা মূৰত ভৰাই দিলে, সেই গৌমাতাক লৈও আকৌ যে আপোনাৰ গৰুৰ যে চিণ্ডিকেট, গৰুৰ চিণ্ডিকেটৰ লগতো কিন্তু তেওঁলোকৰ ভাগ বতৰা আছে। আৰু এনে কিন্তু আপোনাৰ গৌমাতা বুলি কৈ থাকিব। গোটেই যে অসমৰ পৰা যে গৰু একেবাৰে শদিয়াৰ পৰা ধুবুৰী হৈ ক'ৰবাত ওলাই যায়, এইটো কেনেকৈ সম্ভৱ হয়? কিমান চেকপোষ্ট, কিমান টোল গেট, কিমান ষ্ট্ৰং মানে আমাৰ স্মাৰ্ট পুলিচ, অসমৰ স্মাৰ্ট পুলিচ, তাৰপিছতো কেনেকৈ সম্ভৱ হৈছে? গতিকে এই যে চিণ্ডিকেটবিলাক আছে, এটা এটাকৈ আপোনালোকে কিবা এই প্ৰেছ মিট কৰি সেইটোক মেকআপ কৰিব নোৱাৰিব। কাৰণ বিজেপিৰ যি প্ৰচাৰতন্ত্ৰৰ ওচৰত কিন্তু গৌৰৱ গগৈ বা কংগ্ৰেছ বহু পিছ পৰি আছে। গতিকে সঠিকভাৱে যদি মোকাবিলা কৰিবলৈ হয়, এই গোটেই চিণ্ডিকেটবিলাকক কিন্তু আপোনালোকে উদঙাই দিব লাগিব, এটা এটাকৈ অকল উদঙাই দিলে নহ'ব। সেই বস্তুটোক লৈ ৰাইজৰ ওচৰত একেবাৰে তৃণমূল পৰ্যায়লৈ যাব লাগিব, ভোটাৰৰ ওচৰলৈ যাব লাগিব। তেতিয়াই চাগে 2026ত কিবা এটা হ'বলৈ আছে, নহ'লে চিধা বাবাজী কা ঠল্লু, এনেই প্ৰেছ মিট এইচব হৈ থাকিব, বেলেগ একো নাই। তো তাত কোনো ষ্টাব্লিছ কৰিব পৰা মেটেৰিয়েলছ নথকা স্বত্তেও মানে 2024ৰ পৰা পাকিস্তান লিংক খেলি আছে। আৰু সেই আপোনাৰ পাকিস্তান লিংকৰ কথাটো ইয়াতে শেষ নহ'ব, এইটো আপোনাৰ 2029 পাৰ্লামেণ্ট ইলেকশ্যনলৈকেহে চলি থাকিব। তাৰ ওপৰতো আমি আৰু বস্তু ফাদিল কৰিম। তো মোটামুটি কংগ্ৰেছৰ সেইটো দায়িত্ব, আমি কংগ্ৰেছক সেইটো দায়িত্ব দিলোঁ। কংগ্ৰেছে যদি সেইটো কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ধৰি ল'ব লাগিব এইটো গৌৰৱ গগৈতো বিজেপিৰ যে চিণ্ডিকেট আছে, বিজেপিৰ চিণ্ডিকেটৰ লগত কিন্তু কিবা ভাগ বতৰা তেওঁলোকৰ আছে। এইটো খোলাচা কৰক, নহ'লে আমি ধৰি ল'ম যে আপোনালোকো নিকা নহয়। গতিকে ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক, কমেণ্টছ, আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব যদি আপুনি চোৱা নাই দি স্পাই হু লাভছ মি। সেই এপিছ'ডটো চাব, সেইটো আমাৰ ফাৰ্ষ্ট এপিছ'ড আছিলে পাকিস্তান লিংকৰ ওপৰত। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ।